মই পপী কলিতাই অন্যটি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। মই এজেগাত যাব ওলাইছোঁ আৰু গাড়ীৰ কাৰণে চাউণ্ডবোৰ শুনাত অসুবিধা হ'ব পাৰে। গতিকে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মই এটা বিশেষ ভিডিঅ' আজি আমি আমাৰ ক্লাছ 5ৰ পৰা পঢ়া গোটেই ফ্ৰেণ্ড চাৰ্কলখিনি লগ হ'বলৈ গৈছোঁ। এজনী বান্ধৱীক খুব বেয়াকৈ পুৰিছিলে, তাই ভাল পাইছে, গতিকে আজি তাইৰ খবৰ ল'ব আমি গৈ আছোঁ। মোৰ দেৰি হ'ল, সিহঁত অলৰেডি গৈয়ে পাইছে, মই মঙলদৈতে আছোঁ। ব'লক তাইৰ ঘৰলৈ যাওঁ। এয়া আহি জালুকবাৰী পালোঁ আৰু এই জালুকবাৰীৰ পিছতে তাইৰ ঘৰ পাম। ব'লক তাইৰ দৰ্জাখন কোনে খোলে চাওঁ আমি। এপাৰ্টমেণ্টটো পালোঁ। কাকলি এপাৰ্টমেণ্টত এতিয়া উঠি গৈ আছোঁ মই। এই দৰ্জা কোনে খোলে নাজানো, কাকলিয়ে খোলে নে কোনে। এইয়া আমাৰ মৰমৰ বান্ধৱী চুমিয়ে দৰ্জা খুলিছে। মই ভাবিছোঁ কাকলিয়ে খুলিব। আগতে বাকী কেইজন আহি পাইছে, বৰ্ণালী এয়া আৰু ৰাণা, মেঘালী, মাইতী, এইজনী কাকলি, এয়া আমাৰ যাৰ পুৰিছিলে, এয়া মোক চকীখন এৰি দিছে বাৰু সি। গতিকে বাকী কেইজন আগতে চাহ পানী খালে, মই দেৰিকৈ আহিলোঁ। এয়া চাহ দিছে আৰু চাহটো বনাইছে আমাৰ মেঘালী। চুমিও বনাই, চুমিয়ে মানে কৈছে মোক হেনো পিঠা বনাই খুৱায়। তাইৰ ঘৰত যাওঁতে আগতে চুমি তেনেকৈ একো কৰিব লগা হোৱা নাছিল, পেহীহঁত আছিল। এতিয়া বিয়াৰ পিছত কাকলি আহিলোঁ। তোৰ কেনে লাগিল ক? বহুত ভাল লাগিল। এটা মিল বুলি যে কয়, কাকলি আৰু চুমিৰ মিল আছিল নহয়, সেই দুয়োটাই একেলগে বহা গৈছে। আমি বহোৱা নাই দেচোন, তহঁতে নিজে বহিছা। আৰু একো লিখিত ক'ব নালাগে, আমি যেনে কথিত আমি কওঁ সদায় সেয়ে কবি। আৰু মাইনা এটা কথা কোৱা, এই মাৰ যে পুৰিছিলে সিদিনা, আমিতো নাই, শুনিছোঁহে। সঁচা কথাটো তোমালোকে কোৱা, কেনেকৈ পুৰিলে? নহয়, তাইৰ বাৰু কিবা এটা হৈছে বাৰু, একো নাই, সেইটো হৈ গ'ল, ভাল হ'ল। আৰু ভগৱান দিয়া যিয়ে নহওক ভালৰ ভালেই হয়। অকণমান কিবা এটা হৈছে আৰু ন, কিন্তু অলপতে মেডিকেলটো যোৱা নাই, পিছফালটো তোমালোকে দেখিছা, মাতো দেখা নাছিল। মানে কাপোৰবিলাক খুলি দিওঁতে লাগি গ'ল নেকি? নাই সোধা। আমি দুজন বেলেগ ৰুমত আছিলোঁ। মা মানে পিঠিখনহে কি আছিল, ঠাণ্ডা লাগিছিল কাৰণে। তাৰপিছত যিটো স্কাৰ্ট হৈ আছে, মা কৈছে যে স্কাৰ্টখন যোনখিনি ৰড আছে সিহঁতৰ সেইটোত লাগি গৈছে। তাৰপিছত মা যেতিয়া স্মেল পাইছে নেকি, যেতিয়া টাৰ্ণ কৰি চাইছে তেতিয়াহে দেখা পাইছে লাগিছে। তাৰপিছত স্কাৰ্টটো দলিয়াই দিছে, কিন্তু চুৱেটাৰটোতো অলপ লাগি গৈছে নেকি। তাৰপিছত বাটনটো যেতিয়া সোনকালে খুলিব পৰা নাছিল। তাৰপিছত আমাক মাতিছে, আমি দৌৰা-দৌৰিকৈ আহিছোঁ আৰু পানী ঢালি দিছোঁ, সোমাই গৈছে। কিন্তু সেই ৰেচিপিৰ হিটেদি মানে হিটটোৱে অলপ বেছি ওপৰফালে গৈছে, কিন্তু ৰাতি নাছিলে, মানে একো দাগো নাছিল, নাই ৰঙাও নাছিল। তেতিয়া একো নাছিলে, নাই, জাষ্ট তলৰ কিয় হ'ল বোলে ডক্টৰে? কঁকালত অকণমান হৈছিল দিয়াচোন, কৈছোঁ কঁকালৰ খিনিত, কিন্তু ওপৰত কিছু জুই লগা নাছিলে নহয়। সেইটো মানে তাপে দিয়ে তাৰমানে দপদপে জুই জ্বলা নাছিল, উমি লাগিছিল। সেইকাৰণেতো গম নাপালোঁ মই, উমি লগাৰ কাৰণে তৎক্ষণাত কঁকালৰ খিনি হৈছিল। নাই একো নাই, এইটোতো একো হোৱা নাই ন। অলপ ইহঁত দুটাতো মেচিয়ৰ ছোৱালী, দেখায়ে পাইছে ন, অকণমানহে হৈছে। যিখিনি কৰিব লাগে সিহঁতে কৰিলে, যিখিনি কৰে সেইখিনি জানিছে, কৰিছে। কিন্তু কাকলি যে মই মেডিকেলত থাকোঁতে যেতিয়া মোনে ক'লে যে ইমানটো হ'ব নোৱাৰে, তাইতো গম পাইছে। মই গম নাপাই বুলি ডক্টৰেও কৈছে, পিছতহে মানে বস্তুটো ফুটি উঠে। মই কিয় উঠছোঁ জানানে এইটো কথা দেচোন। আৰু বহুতেওতো হিটাৰ ইউজ কৰে ন। আজি যদি এই ভিডিঅ'টো বেলেগেও পায়, কাৰোবাৰ অকণমান লাভৱান হ'ব, মানে কি নিজকে সচেতন হ'ব পাৰিব এই হিটাৰটোৰ পৰা ন। সেইকাৰণে দিছোঁ, কাৰোবাৰ কিবা লাভটো হ'ব। গতিকে মই আৰু এটা কথা কৈ যাওঁ, বহুতেই নাজানে, যেতিয়া জুইত লাগে বেছি লাগে, ফ্ৰিজৰ পানী ইউজ কৰে বা পানী ইউজ কৰিব নালাগে বুলিও কয়, কিন্তু নৰ্মেল পানী 10 মিনিটমান যিমান পাৰে খাব লাগে যেতিয়া জুই লাগে মানুহৰ গাত। বহুতে নাজানে কথাটো। নৰ্মেল পানী, ফ্ৰিজৰ পানীও নহয় বা আইচো দিব নালাগে, আৰু ব্লেংকেট বিচাৰি থাকিব নালাগে, পানী তাৰমানে 10 মিনিটমান একেৰাহে নৰ্মেল পানী খাব লাগে, সেইটো ভাল। মই হস্পিটেলত যায়ে গম পালোঁ। সেইটো বাৰু ভাল কথা শুনিলোঁ। ভিডিঅ'টোত মই ক'লোঁ কাৰণ বেলেগে গম পাব, তেতিয়া ভাল কথা এটা। ঠিক আছে, কলগেট চলগেট দিব নালাগে, একো দিব নালাগে ন। ইনফেকশ্যন হৈ যাব পাৰে।
যিয়ে নহওক আজি মই একদম বহুত কষ্ট কৰি আহিছোঁ। কাকলি তাত আহিব পৰা নাই কাৰণ কাকলি মিষ্টাৰক ফোন কৰোঁতে ইনফেকশ্যনৰ কাৰণে মই এনেও জানো অকণমান পুৰিলে মানুহৰ ইনফেকশ্যন বেছি হয়, আহিব নালাগে। সেইকাৰণে আমি ভাবিছোঁ নাহোঁ। আমাৰ লগতে আলোচনা কৰিছোঁ যে আমি নাহোঁ, কাকলি ভাল হ'লে যাম এনেকৈ কৈছোঁ। আৰু ৰাণাই কথাটো ওলালা, আজি মিলিল, আহিলোঁ, ভাল লাগিল। যিয়ে নহওক চাহ পানী খাই আটাইকেইজনী অকণমান বহিলোঁ। এয়া ৰাণা, মুন আৰু ল'ৰা বিশেষকৈ অসুবিধা, বহুতৰে কিবা কিবি অসুবিধা আহিব নোৱাৰিলে। আৰু ৰাণাক ধন্যবাদ জনাইছোঁ কাৰণ প্ৰথম কথাটো ৰাণায়ে উলিয়াইছিল। ৰাণাই প্ৰথম মই সুধিছিলোঁ কোনে উলিয়াইছে, গতিকে ৰাণাই ওলাইছে, ৰাণাক ধন্যবাদ। আৰু ৰাণাই চবৰ লগত যোগাযোগ কৰিছে, মানে কোনোবাই কাৰোবাৰ লগত। আকৌ এইজনী পিংক কালাৰ আমাৰ মাইটি মেঘালী আৰু চুমি, দুইজনীৰে চুইদাৰ জুইযোৰ দুইজনীয়ে ইজনী সিজনীক মানে চিলেক্ট কৰি দিছে। আজি ক'ব নোৱাৰাকৈ পিন্ধি আহিছে, ভালে লাগিছে, দুইটাকে বৰ ধুনীয়া লাগিছে। আৰু এইটো বৰ্ণালী, বৰ্ণালী বহু বিৰতিৰ মূৰত আমাৰ লগত লগ লাগিছে। তাই বিয়া হৈয়ে হালিগাঁৱত আছিলে, এতিয়া খানামুখত আছে। এয়া কাকলি, কাকলি ঘৰত আছোঁ। ভাড়াঘৰ যদিও কাকলি খুব সুন্দৰকৈ পৰিপাটিকৈ ৰাখে, তাই খুব ডিচিপ্লিন হয়, ভাড়াঘৰ বুলি ক'ব নোৱাৰি, বহুত ধুনীয়াকৈ ৰাখে। গতিকে ৰাণাক আটাইকেইগৰাকীয়ে আমি ধন্যবাদ জনাইছোঁ। আৰু ৰাণাহঁতৰ মানে এটা কথোপকথন চলিছে, ৰাণা, মেঘালী আৰু বৰ্ণালী, কাকলি ক্লাছ 1ৰ পৰা একেলগে পঢ়া। আৰু আমাৰ মুন, মই পঢ়া প্ৰথমৰ পৰা। আকৌ মাইটি, আমাৰ পিংক কালাৰ মাইটি আৰু চুমি আৰু আমাৰ পুৰবী, তাই আহিব নোৱাৰিল, বেয়া লাগিল, তাইৰ অকণমান ডক্টৰৰ ওচৰত যাব লগা হ'ল। আৰু গতিকে আফচোচ কৰিছে তাই। পুৰবী, ইহঁত তিনিটাই LP স্কুলত একেলগে পঢ়া। আৰু গোটেই এইখিনি ফ্ৰেণ্ড আমি এৰা এৰি সাধাৰণতে নহওঁ। পুৰবী মিছ নকৰে, তাই আজি মিছ কৰিলে। আৰু লুকু, তাইও আহিব ওলাইছিল কিন্তু ফেমিলি কিবা প্ৰব্লেম আহিব নোৱাৰিলে, তাতে বেয়া লাগিছে। শান্তি, চবকে কৈছোঁ, চবৰে মন আছিল, আহিব নোৱাৰিলে। সদমাও আহিব নোৱাৰিলে কিবা এটা প্ৰব্লেমত। গতিকে মই সিহঁতক একো বেয়া পোৱা নাই, আমি যাৰ সুবিধা তেনেকৈ যাম বুলি কৈছোঁ, তেনেকৈ আহিছোঁ। মই বহুত দূৰৰ পৰা আহিছোঁ, এয়া যাব ওলালোঁ এতিয়া গোটেইকেইজনী একেলগে। আমি যাই মানে ইয়াৰ পৰা ওলাই ক'ৰবাত এঠাইত কিবা এটা খাম, সেয়ে তালৈকে গৈ আছোঁ আমি এতিয়া। তাত লগ হৈ বহুত দিন একো এটা খোৱাই নাই, গতিকে দুপৰীয়া যোনে যি খায় কিবা এটা খাম। আৰু খুবেই মনটো ভাল লাগিল, ফ্ৰেণ্ডশ্বিপখিনিক লগ পালে সঁচাকৈ বহুত বহুত ভাল লাগে। যিটো মানে আমেজ ফ্ৰেণ্ডশ্বিপ একগোট হোৱা, যিসকলে লগ লাগে তেওঁলোকে গম পাব। আৰু আমি ল'ৰা আমাৰ বিশেষকৈ মুন, ৰাণা, টিটু আহিম বুলি কৈছিল, আহিব নোৱাৰিলে বাৰু, তাৰো কিবা প্ৰব্লেম হ'ল। বিশেষকৈ থাকে, পিতুও থাকে, সিও আহিব নোৱাৰিলে। ভাস্কৰ, গোটেই কিবা খেলি মেলি হ'ল। ৰাতুল, চবকে মিছ কৰিছোঁ, চব থাকেই, তপন, ইহঁতবিলাক থাকে। কিন্তু মানে আমি হঠাৎ প্ৰগ্ৰেমটো বনালোঁ আৰু চবৰে বন্ধ বাৰটোত ফেমিলিৰ কিবা কিবি প্ৰগ্ৰেম থাকেই আগৰ পৰা ৰাখি থোৱা, সেই হিচাপে তেওঁলোক আহিব নোৱাৰিলে যদিও আমি কেইজন লগ হৈছোঁ, কাকলিক মিট কৰিছোঁ, তাইক এটা ভাল আহি আমি এয়া বানবাটি এখন ৰেষ্টুৰেণ্ট আহি পালোঁ। এই মাইটি চুমি পিছফালে বহিছিল, এখন গাড়ীয়ে লৈ আহিলোঁ এতিয়া মুনৰ, ৰাণাৰখন তাত থৈ দিলোঁ। চবেই ক'লে, ৰাণায়ো ক'লে একেলগে গ'লে বেছি ভাল লাগিব, ওচৰতে যাওঁতে এয়া আমি পাই গ'লোঁ, বানবাটিত সোমাইছোঁ। এইখন ৰেষ্টুৰেণ্ট মানুহ ভৰ্তি, আজি গড়লত মনসা পূজাৰ কাৰণে সকলোৱে পূজা কৰি আহি ইয়াত সোমাইছে। আৰু সেইকাৰণে অকণমান সময় আমি ইয়াত বহিলোঁ আটাইকেইগৰাকী। আৰু অলপ পিছত এয়া আমাৰ মেনুখন চাইছোঁ কোনে কি খায়। এই আটাইকেইগৰাকী বহি ফটো উঠিব খোজোঁতে মই অকণমান ৰেকৰ্ডিং কৰি দিলোঁ, সিহঁতে গম নোপোৱাকৈ ফটো মৰা বুদ্ধি কৰি। মেঘালীয়ে কিবা কিবি কৈ আছে, মই বাৰু গোটেই চবৰে কথাখিনি নুশুনালোঁ কাৰণ হাল্লা হৈ আছে, বাহিৰৰ বহুত হাল্লা হৈ আছে, ৰেষ্টুৰেণ্টত বহুত বেলেগ বেলেগ মানুহ আছে, সেইকাৰণে মানে হাল্লা হৈ আছে কাৰণে মই মেঘালী মাইটিয়ে কোৱা কথাখিনি আপোনালোকক শুনাব নোৱাৰিলোঁ। বিশেষ নাই, ফ্ৰেণ্ডশ্বিপৰ মাজত যিখিনি কথা হয় তেনেকুৱাই। আমি ৰাণা মই ৰুটি খাইছোঁ, বাকী কেইগৰাকীয়ে ভাত খাইছে, থালি লৈছে, আৰু বিশেষ বেলেগ নাই। কিন্তু অলপ দেৰিলৈ ৱেইট কৰিবলৈ হৈছে। বৰ্ণালীক বহু বিৰতিৰ মূৰত পাইছোঁ, তাই আৰু আমাৰ একেবাৰে ওচৰলৈ আহি গ'ল খানামুখত। বঙাইগাঁৱত আমি যাব পৰা নাছিলোঁ, গতিকে খানামুখত পায়ে থাকিম তাইক। এয়া মন, ভোক লাগিছে কিন্তু খাবলৈহে বস্তু আহি পোৱা নাই। পূৰা অপেক্ষাৰত হৈ আছোঁ খানাৰ কাৰণে আটাই। খানাটো খালে সকলোৱে ঘৰা ঘৰি যাম, আৰু মোৰতো অকণমান দূৰ হয়, মইতো সোনকালে যাব লাগিব, বাকীবিলাকে সোনকালেই পাব। গতিকে আজিলৈ লগ হৈছোঁ, কেনেকুৱা লাগিছে কাৰ অনুভৱবিলাক মই জানি লৈছোঁ, চবৰে বহুত ভাল লাগিছে।
গতিকে এয়া আহি গ'ল থালি চব দেখাইছোঁ খুব সুন্দৰকৈ পৰিপাটিকৈ সজাই দিছে বানবাতি অকণমানি অকণমানি বানবাতিত পায়স দিছে ভাল লাগিছে যাব ওলালোঁ গোটেইবিলাক গতিকে আজিলৈ আৰু ফ্ৰেণ্ড চাৰ্কুলখিনিক বাই বাই কৈছোঁ পিছলৈ আৰু কেতিয়া লগ পাওঁ নাজানো সকলোৱে বাই দিছে মেঘালী চুমি আটাইকে কৈছোঁ বহুত বহুত ভাল লাগিল লগ লাগি আৰু কেতিয়া লগ হ'ব নাজানো এইটো মাইটি তাই কামাখ্যালৈ যাব মেঘালী গুৱাহাটীলৈ যাব চুমি ৰামপুৰলৈ আৰু বৰ্ণালী খানামুখলৈ গতিকে আজিলৈ আৰু ভিডিঅ'টো ৰাণা মোন দুইটা গতিকে ভিডিঅ'টো ইমান মই আহি জালুকবাৰী বাছত উঠিলোঁ অকলে আৰু এতিয়া গৈ আছোঁ ভিডিঅ'টো যিসকলে প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব কমেণ্টত জনাব কেনেকুৱা পালে আৰু সকলোকে জনালোঁ ফ্ৰেণ্ডশ্বিপ কেনেকুৱা বস্তু বহুত পাৱাৰ হয় ফ্ৰেণ্ডশ্বিপটো আৰু এই পাৱাৰটো লৈ মই এতিয়া গৈ আছোঁ বহু কেইদিনলৈ এই এনাৰ্জিটো লৈ বাই বাই আজিলৈ